হেল্ল' গাইজ, গুড মৰ্ণিং। তুলসী প্ৰধান চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। যোৱাকালি বৰষুণ দিয়া হৈছিলে, গধূলি সময়ত দিছিলে, আকৌ ৰাতিও দিলে। ভাগ্য ভাল যে আমাৰ ইয়াত শিল বৰষুণ নপৰিলে। 4 কিলোমিটাৰ দূৰত্বলৈকে শিল বৰষুণ দিছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা ধন্যবাদো জনাইছোঁ যে ইয়াত শিল বৰষুণ নিদিয়াৰ কাৰণে আমাৰ অলপ ৰক্ষা হ'ল। বৰষুণ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদো জনাইছোঁ প্ৰভুক, যে বৰষুণ দিলে। ইমান ধূলি, গোটেই মাটি শুকাই গৈছিলে। পানীৰ পাইপত ইমান পৰ্যাপ্ত পানী বৰষুণ নহয়, যিটো প্ৰকৃতিৰ বৰষুণ হয়। অকণমান অনিষ্ট কৰিছে, যিহেতু বৰষুণ বেছি টানকৈ দিয়াৰ কাৰণে মোৰ বিলাহী, ইমান ধুনীয়াকৈ গুটি লগা বিলাহীখিনি চব ভাঙি গৈছে। আলুও পৰি গৈছে। চবচোন ইমান মৰম লগা, ইমান ধুনীয়া ডাল জেং দিবলৈ থাকি গ'ল। জেং দিম বুলি এনেকৈ অকণমান লাকতিৰ পৰা আওজাই থৈছিলোঁ, ভাঙি গ'ল। বৰ দুখ লাগিছে, কি কৰোঁ, উপায় নাই। প্ৰকৃতিৰ অলপ হ'লেও, আৰু এফালে ভাল হ'লে এফালে অকণমান হ'লেও লোকচান হৈয়ে যায়। আৰু হ'ব, যিহেতু যি হ'ল হ'ল। আৰু যিটো আগতীয়া পিছত থাকি যোৱাখিনি ভালকৈ উচৰ্গা কৰিব লাগিব। আৰু অকণমান খেতি কৰিছোঁ, যিটো খেতি কৰি মই বহুত ভাল পাওঁ, ঘৰত খাবলৈ। কিনি যিমান খাই ভাল লাগে, নিজৰ হাতেৰে নিজে কৰি অৰ্গেনিক, যিটো ঘৰৰ গোবৰ সাৰ, ছাই, এইবোৰৰ দ্বাৰা কৰা খেতি, আৰু সেইখিনি আৰু যি ভিটামিন আছে, যিটো আজিকালি শাক পাচলি কিনি খাবই নোৱাৰি, যিহেতু গোটেইখিনি সাৰ, ৰাসায়নিক সাৰ, মানে খাবই নোৱাৰি। কবি বন্ধাকবিটো খাবই নোৱাৰি, ইমান গোন্ধায়। লাই শাক আছিলে কেইটামান, ছিঙিলোঁ। যিহেতু আমি গৰখা সম্প্ৰদায়ৰ মানুহ, আমাক গোন্ধ নহ'লে নহয়। সেইকাৰণে গোন্ধ দিবলৈ কাৰণে লাই শাক ছিঙি ধুই মেলি শুকাই দিছোঁ। সেইখিনি আৰু কি ক'ব, আৰু অকণমান অনিষ্ট কৰিছে। কিন্তু যিহেতু যিয়ে নহওক, বৰষুণ দিলে অলপ ভালো পাইছোঁ। অকণমান পিঁয়াজ, নহৰু ৰুইছোঁ। নহৰু এবাৰ মই চাইনিজ নহৰু ৰুলোঁ, এয়া নগজিলে। চাওকচোন, পাতলকৈ গজিলে। ঘৰৰ ফিচাৰী, নিজৰ ঘৰত খাবলৈ, নিজৰ পৰিয়ালক খাবৰ কাৰণে জুৰে। আৰু যেনে তেনে হ'লেও এইবোৰ মই মাছ নিদিলোঁ। যোৱা বছৰ মাছ আছিলে, কেইটামান মৰিলেও, বহুতে মৰিলে মানে। হ'লেও বিক্ৰী কৰিলোঁ 15-20 কেজিমান। এতিয়া এইখিনি অকণমান তামোল লগাইছোঁ। তামোলখিনি উঠিব পৰা নাছিলে, ভালে কৰিলোঁ। বৰষুণ দিলে অলপ উশাহ পালে। পাইপৰ পানী ইমান গোটেইখিনি তামোল বাৰী জোৰাব নোৱাৰোঁ, শাক পাচলি দিওঁতে ঠিক হয়, জোৰেহে। এয়া অকণমান পিছতীয়া লাই শাক ৰুইছিলোঁ। এয়া কৈছিলোঁ নহয়, গোন্ধৰূপ দিবলৈ কাৰণে লাই শাক ধুই শুকুৱাইছিলোঁ। এয়া অকণমান লেৰেলাই খুন্দিছোঁ। খুন্দি মেলি অকণমান